হয় অহা 28 তাৰিখ দুপৰীয়া 2টা বজাত ইভিনিং 2টা বজাত আমাৰ এখন হস্পিটেল ওপেনিং হ'বলৈ গৈ আছে যি হস্পিটেল আমি আশা কৰিছোঁ এই ডিস্ট্ৰিক্টৰ সাউথ বেংকৰ নট অনলি ডিস্ট্ৰিক্ট ইনক্লুডিং মহেন্দ্ৰগঞ্জ ফুলবাৰী ক'ব গ'লে টিকৰিখিলালৈকে মানুহ যিটো আমি অগাধ মানে ইমান ভুগিবলগীয়া হৈছে মেডিকেল সাৰ্ভিস লেক অফ মেডিকেল সাৰ্ভিসৰ কাৰণে আমি সাধাৰণ এটা সিজাৰিয়ান কৰাৰ কাৰণে সাধাৰণ এটা ডেলিভাৰী কৰাৰ কাৰণে অলপ ক্ৰিটিকেল হোৱাৰ লগে লগে আমাৰ গোৱালপাৰা বা তুৰালৈকে আমাৰ ৰেফাৰ কৰিবলগীয়া হয় তো আমি সেইটো প্ৰব্লেম সলভিং প্ৰব্লেমটো আগত ৰাখি সেইটো প্ৰব্লেম সলভ কৰাৰ কাৰণে সেই উদ্দেশ্যটো আগত ৰাখি আমি যোৱা 2022 চনৰ ডিসেম্বৰ মাহৰ পৰা এইটো প্ৰজেক্ট হাতত লৈছিলোঁ আৰু আপোনালোকৰ আশীৰ্বাদত ৰাইজৰ আশীৰ্বাদত মানে আমি 28 তাৰিখত ওপেনিং কৰিবলৈ গৈ আছোঁ য'ত আমাৰ সকলো ধৰণৰ সুবিধা উপলব্ধ থাকিব যেনেকুৱা ধৰক সিটি স্কেনৰ পৰা আদি কৰি সিটি স্কেন আল্ট্ৰাসাউণ্ড এক্সৰে এইবিলাকতো নৰ্মেল কেছ থাকিবই কিন্তু যেটো সবতকৈ ডাঙৰ প্ৰব্লেম আমি এটা সৰু সুৰা ওটি কৰাৰ কাৰণে সিম্পল এটা ওটি কৰাৰ কাৰণে গুৱাহাটী গোৱালপাৰা বাহিৰে আমাৰ বেলেগ কোনো ৰাস্তা নাই কিন্তু 28 তাৰিখৰ পিছত অতি সোনকালে সেই প্ৰব্লেমটো আমাৰ হাতচিংমাৰীত সলভ হ'বলৈ গৈ আছে আমাৰ হাতচিংমাৰী গ্লোবেল হস্পিটেলৰ যেটো ডক্টৰ টিম আমাৰ ভিজিটিং ডক্টৰ হিচাপত আহিব বন্তি বড়ো কাকতি তাই বহুত এক্সপিৰিয়েন্স ডক্টৰ হয় 10 ইয়াৰ্স এক্সপিৰিয়েন্স গৌৰীপুৰ নাৰ্ছিং হোম অভয়পুৰী গোৱালপাৰা বিভিন্ন লয়াৰ আসাম বিভিন্ন হস্পিটেলত তাই কাম কৰি আছে বৰ্তমান তাই অভয়পুৰীত কাম কৰি আছে লগতে থাকিব আমাৰ যেটো ফুল টাইম ভিজিটিং ডক্টৰ থাকিব লগতে আমাৰ যেটো ফুল টাইম ডক্টৰ থাকিব ডক্টৰ সুধা বৰিকাৰ তাই মুম্বাইৰ হয় নাগপুৰৰ হয় আমাৰ ইয়াত ফুল টাইম থাকিব 24 আৱাৰ্ছ যেতিয়া আমাৰ মা ভণ্টিৰ বাইদেউৰ যেতিয়া যিকোনো ধৰণৰ গাইনি প্ৰব্লেম হোক নট অনলি ডেলিভাৰী আমি গাইনি প্ৰব্লেম বুলি অকল ডেলিভাৰী বুলি বুজি পাওঁ কিন্তু ডেলিভাৰী বাহিৰেও আমাৰ মা ভণ্টিসকলৰ গাইনিৰ বিভিন্ন ধৰণৰ প্ৰব্লেম থাকে আৰু এইজনী ডক্টৰ 10 ইয়াৰ্স এক্সপিৰিয়েন্স হয় যিকোনো ক্ৰিটিকেল বেমাৰৰ কাৰণে আহিব পাৰে গাইনকলজি ৰিলেটেড আমাৰ এই সুধা মেমৰ পৰা সলিউশন পাই যাব ইনশাআল্লাহ হেটো সাৰ্ভিস সুধা মেম 1 তাৰিখৰ পৰা কেবিনত বহিব আপোনালোকে ইয়াত উপলব্ধ পাব সুধা মেম লগতে ডক্টৰ বিনীতা সিং থাকিব এমডিৰ ক্ষেত্ৰত যিকোনো ধৰণৰ বেমাৰ এমডিৰ বিষয়ে আপোনালোকে জানে এমডি ইট মিন্স অল টাইপ অফ ডিজিজ এমডি চাব পাৰিব যদি কিবা বেলেগ স্পেশালিষ্টৰ ওচৰত সুপাৰ স্পেশালিষ্টৰ ওচৰত যদি পঠিয়াব লাগে আমি সুধা মেমৰ বিনীতা মেমে এইটো চাই মেলি যদি ইয়াত সলভ হল নহলে হয়তো সুপাৰ স্পেশালিষ্টৰ ওচৰত যাব আৰু স্পেশালি তাই ডায়াবেটিলজিষ্টৰ ওপৰত ভেলোৰৰ পৰা আল্টিমেটলি ইন্টাৰ্নশিপ কৰিছে ফেলোশিপ কোৰ্স কৰিছে লগতে এটা ডাঙৰ প্ৰব্লেম আমি বাৰু ডাঙৰ মানুহখিনি ইফাল যাব পাৰো মূৰ বিষাইছে বা কঁকাল বিষাইছে আমি যাব পাৰো কিন্তু আমাৰ বাচ্চাবিলাকৰ কথা চিন্তা কৰক আজি 2025 চনত আহিও আমাৰ ডিস্ট্ৰিক্টখনত ভাল এজন চাইল্ড স্পেশালিষ্ট নাই তো আমাৰ হেটো প্ৰব্লেমৰ কাৰণে আমি বহুত বিচাৰি বহুত 24 ইয়াৰ্স এক্সপিৰিয়েন্স যেটো বৰ্তমান যিজন ডক্টৰ জিএমচিএচৰ পৰা চাইল্ড স্পেশালিষ্ট কোৰ্স কৰিছে 2003ত কমপ্লিট কৰিছে সেইজন ডক্টৰক আমি বহুত কষ্ট কৰি বহুত তাক ৰিকুৱেষ্ট কৰি আমাৰ জাগাখনৰ সাৰ্ভিস দিয়াৰ কাৰণে আমি মান্তি কৰাইছো সেইজন ডক্টৰ আশিষ তিৱাৰী সেই ডক্টৰজনে ইয়াত উপলব্ধ থাকিব 24 ঘণ্টা যিকোনো সময়ত আমাৰ বাচ্চাবিলাকৰ তে প্ৰব্লেম হলে ইয়াত সলিউশন পাই যাব লগতে গাইনকলজিষ্ট থাকি যেটো এমবিবিএছ কৰাৰ পিছত এনেস্থেচিয়োলজিষ্ট কোৰ্স মিন্স অজ্ঞান কৰা যিজন ডক্টৰ এও উপলব্ধ থাকিব আৰু ৰাজস্থানৰ পৰা আহি আছে লগতে ডক্টৰ আহমেদ ৰাজা আব্দুল্লাহ হি ইজ ফ্ৰম ডিব্ৰুগড় ইজ টপাৰ হেটো বেছৰ টপাৰ ৰেডিঅলজিষ্ট হয় এও থাকিব আৰু এমএছ হিচাপত থাকিব আমাৰ ডক্টৰ ৰাহুল শৰ্মা এও জেনাৰেল সাৰ্জন হয় আৰু ভিজিটিং ডক্টৰ ইফতিকাৰ ডক্টৰ আমাৰ ইয়াৰে লোকেল লৰা মুজাম্মেল হক চৌধুৰী হেবিলাক ডক্টৰ আমাৰ ভিজিটিং ডক্টৰ হিচাপত সাৰ্জাৰী কৰাৰ কাৰণে আহিব আৰু লগতে আমাৰ ফুল টাইম যেটো কেজুৱেলিটি চিফ কেজুৱেলিটি অফিচাৰ ডক্টৰ ইবনেজাৰ লতিফ এই সাৰ্জনো থাকিব ইয়াত লগতে এসএন শৰ্মা সাৰৰ লগতো কথা হৈ আছে যেটো আমাৰ গোৱালপাৰাৰ ফেমাস এমডি ডক্টৰ হয় আমাৰ লগতো কথা হৈ আছে আৰু বিভিন্ন ডক্টৰৰ লগত কথা হৈ আছে ডেফিনেটলি আমি ট্ৰাই কৰিম যাতে মানুহ অবিয়াসলি সৰু সুৰা বেমাৰৰ কাৰণে যাতে আৰু গোৱালপাৰা গুৱাহাটীলৈ যাব নালাগে টেষ্টৰ ক্ষেত্ৰত মানে কি টেষ্ট হ'ব ব্লাড টেষ্ট চাওক আমি আমাৰ ডিস্ট্ৰিক্টত হাতচিংমাৰী সিভিল হস্পিটেলৰ বাহিৰে প্ৰাইভেটত আজিলৈকে কোনো ফুল অটো এনালাইজাৰ মেচিন যেটো আমাৰ ইয়াত যিবিলাক বাকি ল্যাববিলাক চলি আছে এইবিলাক সেমি অটো এনালাইজাৰ হয়
কিন্তু আমাৰতো ফুল অটো এনালাইজাৰ মেচিন অনা হৈছে য'ত মানে আপোনাৰ টেষ্টটো 100% একুৰেচিৰ সৈতে ৰিজাল্ট পাব আৰু এইটো বৃক্ষ তোমাৰ নাম কি ফলে পৰিচয় হ'ব ইনশাল্লাহ আমি 28 তাৰিখত যেহেতু ওপেনিং হ'ব 1 তাৰিখৰ পৰা আমাৰ সাৰ্ভিস ষ্টাৰ্ট হ'ব তাৰপিছত মানুহ লাহে লাহে গম পাব ইয়াত আমাৰ সকলো ধৰণৰ টেষ্ট হ'ব আৰু 100% একুৰেচিৰ সৈতে ৰিজাল্ট পাব যিবিলাক ৰোগী আহিব মানে যিটো ডক্টৰ ফিজ নাই বা যিবিলাক ব্লাড টেষ্টৰ ফিজ হয় এই ফিজবিলাক গুৱাহাটী গোৱালপাৰাতকৈ ইয়াত কম হ'বনে চেম ডেফিনেটলি কম হ'ব আমাৰ যেহেতু দুখীয়া জায়গা মিডল ক্লাস জায়গা আমাৰ আমি তাতকৈ কম ৰাখাৰ চেষ্টা কৰিম বা কম হ'ব ডক্টৰ ভিজিট আমি ভাবিছোঁ সদ্যহতে আমাৰ ইয়াত নৰ্মেল ডক্টৰবিলাকে যেনেকৈ ভিজিট লৈ আছে 500 ৰুপিজ আমি সেনেকৈ কনচালটেশ্যন ফিজটো 500 ৰুপিজে ৰাখিম যদিও স্পেচিয়েলিষ্ট ডক্টৰ বাট আমি ডক্টৰ ফিজৰ ক্ষেত্ৰত 500 ৰাখিম বাকী টেষ্ট আমাৰ এইটো অঞ্চলত যিটো ৰেট হৈ আছে আমি সেইটোৰ লগত মিলাই ৰাখিম আমি গোৱালপাৰা গুৱাহাটীৰ লগত মিলাই নাৰাখোঁ কাৰণ আমাৰ অঞ্চলটো পিছপৰে গতিকে আমি সেই ৰেঞ্জটো মেইনটেইন কৰিম এতিয়াকৈ জিলাবাসী ৰাইজক কি জনাব মেছেজ কি দিব মই এটা আহ্বান কৰিম আমাৰ জিলাবাসী ৰাইজৰ পৰা মই সহায় সহযোগিতা কামনা কৰিম ডেফিনেটলি আমাক ফেথ কৰক আমাৰ ওচৰত এবাৰ আহক আমাৰ ডক্টৰবিলাকৰ লগত মিট কৰক আমাৰ ছাৰ্ভিচবিলাক চাওক আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ মেচিনাৰী চাওক দুই এবাৰ ৰিজাল্ট চাই তাৰপিছত আপোনালোকে যদি আমাৰ ডেফিনেটলি যদি আমাৰ পৰা পাব্লিকে যদি উপকৃত নহয় আমাৰ ডক্টৰবিলাকৰ যদি ৰিজাল্ট ভাল নহয় তো ডেফিনেটলি সিহঁতে বাহিৰত যাবই লাগিব আমি ডক্টৰ এটা চেঞ্জ কৰিব লাগিব কিন্তু আমাৰ ডক্টৰ টিম অফ ডক্টৰৰ ওপৰত মোৰ এটা কনফিডেন্স আছে আমি এটা ভাল এটা মেডিকেল সাৰ্ভিসৰ ক্ষেত্ৰত এটা ভাল এটা উন্নয়ন গ্লোবেল হস্পিটেলৰ থ্ৰুদি এইটো সমষ্টিৰ কাৰণে আগবঢ়াই আনিব পাৰিম থাকিব ভেণ্টিলেটৰ থাকিব যেহেতুকে চাওক আমাৰ বহুত সিনিয়ৰ মানুহবিলাক আজিকালি হাৰ্ট এটাক ষ্ট্ৰোক এইবিলাক সাধাৰণ কেছ হৈ গৈছে সুগাৰ যেনেকৈ সাধাৰণ কেছ হৈছে গল্ড ব্লাডাৰ ষ্ট'ন যেনেকৈ সাধাৰণ কেছ হৈছে আমি সঘনাই শুনা পাওঁ আগত এনেকুৱা নাছিলে আজিকালি মানুহ বহি থাকি বিভিন্ন কামৰ আগত মানুহ কামত ব্যস্ত আছিলে আজিকালি আমি তেলীয়া বস্তু খাই ভেজাল বস্তু খাই আমাৰ কি হৈছে হাৰ্ট এটাকৰ সংখ্যা ষ্ট্ৰোকৰ সংখ্যা কিন্তু বেছি হৈছে কিন্তু আমাৰ পৰিতাপৰ বিষয়ে এনেকুৱা যে গোটেই ডিষ্ট্ৰিক্টখনত এটা ICU বেড নাই গোটেই ডিষ্ট্ৰিক্টখনত এটা ভেণ্টিলেটৰ নাই বাৰু আমি ষ্ট্ৰোকৰ ট্ৰিটমেণ্ট ইয়াত কৰিব নোৱাৰিম আমি হাৰ্ট এটাকৰ ট্ৰিটমেণ্ট ইয়াত 100% কৰিব নোৱাৰিম বাট এটলিষ্ট আমি সকাহটো এটা দিব পাৰিম এটলিষ্ট আমি ভেণ্টিলেটৰত মানুহজনক আমি 1-2 ঘণ্টা ৰাখি অবজাৰভেশ্যন কৰি তাক অলপ ৰেক্টিফাই কৰাই যাতে আমি ৰেফাৰ কৰিব পাৰোঁ যাতে মানুহজনৰ মানে জীৱনটো বচাৰ কাৰণে অলপ বাকী আল্লাই ল'লেতো এইটো বেলেগ কথা কিন্তু আমাৰ এই হস্পিটেলৰ যোগেদি ইনশাল্লাহ এইটো এছুৰেঞ্চ দিব পাৰোঁ যে মানুহখিনি সেই প্ৰাইমাৰী যিটো ট্ৰিটমেণ্ট ষ্ট্ৰোক পেচেণ্ট এটা পাব লাগে সেইখিনি পাব গল্ড ব্লাডাৰ হাৰ্নিয়া এপেণ্ডিক্স সকলো ধৰণৰ অপাৰেশ্যন ইয়াত উপলব্ধ হ'ব সকলো ধৰণৰ অপাৰেশ্যন উপলব্ধ হ'ব হয় 1 তাৰিখৰ পৰা একদম হ'ব এনেকুৱা নহয় বাট উইদিন মাৰ্চ মিডৰ ভিতৰত গোটেইখিনি অপাৰেশ্যন ক্লিয়াৰ হৈ যাব কিন্তু আমি ভেৰি শ্বৰ্ট টাইম 1-2 তাৰিখৰ পৰা হয়তো আমি সিজাৰিয়ানটো অলৰেডি ষ্টাৰ্ট কৰি দিব পাৰিম বুলি আশা ৰাখিছোঁ